কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আকৌ ৰাতিপুৱাতে আহি পালোঁ আমাৰ হাজো পাখামেলাৰ ICICI বেংকলৈ। ভাবিছেই চাগে টকা পইচা উলিওৱা কামত আহিছোঁ বুলি, কিন্তু নহয়। এই ওপৰত দেখিছেনে আপোনালোকে কিবা হৈ আছে? তালৈ আহিছোঁ আচলতে। ব'লকচোন। ওপৰতনো পিছে কি হৈ আছে বাৰু আপোনালোকক জনাই দিছোঁ। মোৰ বন্ধু জ্যোতিপল আৰু তেওঁৰ দাদাক প্ৰাঞ্জিত দা, তেওঁলোকৰ এখন নতুনকৈ জিম আৰম্ভ কৰিছে আজিৰ পৰা। আৰু জিমখনৰ নাম ৰখা হৈছে পঞ্চতীৰ্থ ফিটনেছ। মই যদিও বহুত বছৰ ধৰি জিম কৰা নাই, কিন্তু জিম বুলি ক'লে এটা ইণ্টাৰেষ্ট জাগি উঠে মনত। জিম ভাল পাওঁ। এয়াই জ্যোতিপল আৰু এয়া প্ৰাঞ্জিত দা। তেওঁলোকৰ এই জিমখনত প্ৰায় সকলো ধৰণৰ জিমৰ সা সামগ্ৰী ৰখা হৈছে। যিসকলে নিজৰ ফিটনেছটো মেইনটেইন কৰি ৰাখিব বিচাৰে তেওঁলোকে আহিব পাৰে আৰু অতি কম মূল্যত আপোনালোকে ইয়াতে জিম কৰিব পাৰে। বেতাল দা আৰু নিপু দাও আহিল শুভ আৰম্ভণি প্ৰক্ৰিয়াত যোগদান কৰিবলৈ। আৰু ইমান বেছি মানুহ হৈ গ'ল নহয় প্ৰথম দিনাখনেই। বাৰু এতিয়া আপোনালোকক জিমখন ভালকৈ দেখুৱাই দিওঁ।